Hello students, welcome to Seva Pachala. আজি মই তোমালোকৰ ক্লাছ 9 ৰ মেথছৰ অনুশীলনী 13.5 ৰ যিমানখিনি প্ৰবলেম আছে আজি এইটো ক্লাছত গোটেইখিনি প্ৰবলেম কৰাম। একেবাৰে সহজ নিয়মত মই তোমালোকক অংকখিনি কৰি দেখুৱাম। গতিকে তোমালোকে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু মনোযোগেৰে ক্লাছটো এটেণ্ড কৰা। চোৱা, অনুশীলনী 13.5 ৰ অংকখিনি কৰাৰ আগতে দুটা সূত্ৰ তোমালোকে জানিব লাগিব। এই দুটা সূত্ৰ তোমালোকৰ কিতাপতো দিয়া আছে। মই তোমালোকক একেবাৰে সহজ হেৰিত মই তোমালোকক দেখুৱাই দিছো। চোৱা, অনুশীলনী 13.5 ৰ অংকখিনি কৰাৰ আগতে তোমালোকে জানিব লাগিব ফাৰ্ষ্ট যে ঘনকৰ বিষয়ে মই আগতে তোমালোকক কৈছিলো, হয় নে নহয়? ইয়াতে আমি জানিব লাগিব যে ঘনকৰ আয়তন তোমালোকৰ কিতাপতো দিয়া আছে, মই তোমালোকক দেখুৱাই দিম যে ঘনক এটাৰ আয়তন। যদি আমাক কয় যে ঘনক এটাৰ আয়তন, যদি আমাক মেনশ্যন কৰা নাথাকে যে ঘনকটো কি আকৃতিৰ, আয়তীয় আকৃতিৰ নে কেনেকুৱা, তেতিয়া কি হ'ব? যদি মেনশ্যন কৰা নাথাকে তেতিয়া ঘনকৰ আয়তন, ঘনকৰ আয়তন সূত্ৰ হ'ব, ঘনকৰ আয়তন হ'ব বাহু পূৰণ বাহু। বুজি পাইছা? মানে ধৰি লৈছো এইটো বাহুৰ জোখ এ, তাৰপিছত ধৰি লৈছো এইটো বাহুৰ জোখ এ, এইটো বাহুৰ জোখ ধৰি লৈছো এ। এতিয়া কি হ'ব? বাহু পূৰণ বাহু মানে কি হ'ব? বাহু কিউব। ইয়াতে বাহুৰ মান কিমান ধৰিছো? এ, মানে কি হ'ব? এ কিউব, মানে এ কেইটা? তিনিটা। বুজি পাইছা? এইটো হ'ল এইটো অনুশীলনী তোমাৰ কৰিবৰ কাৰণে, মেথছখিনি অংকখিনি কৰিবৰ কাৰণে ফাৰ্ষ্ট যিটো সূত্ৰ। এতিয়া মই নেক্সট সূত্ৰটো তোমালোকক দেখুৱাম। এইটো হ'ল আয়তীয় ঘনক। কি ঘনক? যে আয়তীয় ঘনক হ'ল। বুজি পাইছা? ফাৰ্ষ্ট আমাক অকল ঘনক দিয়া আছিল, এতিয়া আমি পাইছো কি? যে আয়তীয় ঘনক। চোৱা, ইয়াতে ঘনকটো আয়ত আকৃতিৰ, হয় নে নহয়? যিহেতু ঘনকটো হ'ল আয়ত আকৃতিৰ, গতিকে ঘনকটোৰ যিটো হেৰি হ'ব, এইটো হ'ব এনেকুৱা টাইপৰ। বুজি পাইছা? ইটা টাইপৰ। গতিকে কি হ'ব? যে আয়তীয় ঘনকৰ যদি আমাক আয়তন উলিয়াব দিয়ে, আয়তীয় ঘনকৰ আয়তন হ'ব যে লেংথ, হয়নে? লেংথ আছিলে এইটো, তাৰপিছত ব্ৰেথ আছিলে এইটো, এইচ আছিলে এইটো, হয় নে নহয়? এইচ তোমালোকক অলৰেডি মই দেখুৱাইছোৱেই। এইটো হ'ল দৈৰ্ঘ্য, এইটো প্ৰস্থ, এইটো উচ্চতা। এইচ মানে উচ্চতা, হয় নে নহয়? গতিকে আয়তীয় ঘনকৰ আয়তন কি হ'ব? এল ইনটু বি ইনটু এইচ। মানে কি? যে এল হ'ল তোমাৰ দৈৰ্ঘ্য, এল হ'ল কি? দৈৰ্ঘ্য। তাৰপিছত বি হ'ল কি? প্ৰস্থ। তাৰপিছত এইচ কি? যে উচ্চতা। গতিকে তোমালোকে এই দুটা সূত্ৰ মাষ্ট মুখস্থ কৰিব লাগিব, যে দিক পূৰণ, প্ৰস্থ পূৰণ, উচ্চতা। বুজি পাইছা? গতিকে আমাৰ কেইটা হেৰি হ'ল, যে দুটা সূত্ৰ আমাৰ মনত ৰাখিলে আমাৰ 13.5 আমি আৰামছে অংকখিনি কৰিব পাৰিম। এতিয়া আমি অনুশীলনলৈ যাওঁ। চোৱা, চোৱা, অনুশীলনীৰ আগত তোমালোকৰ 260 পেজত সূত্ৰখিনি দিয়া আছে ধুনীয়াকে। এইখিনি সূত্ৰ আমি মনত ৰখাৰ পিছতহে আমি অনুশীলনীত যাম। হ'ল? এই সূত্ৰখিনি তোমালোকৰ যিহেতু মই দেখুৱাই দিছো, এতিয়া আমি অনুশীলনী অংকখিনি কৰিম। চোৱা, অনুশীলনী 13.5 ৰ প্ৰথম কুৱেশ্যন আমাক কি দিছে? যে এটা জুইশলা বাকচৰ জোখ 4 cm into 2.5 cm into 1.5 cm, এনে 12টা বাকচ থকা পেকেট এটাৰ আয়তন কিমান হ'ব আমি উলিয়াব লাগে। ত যিহেতু জুইশলা বাকচ এটা দিছে, জুইশলা বাকচ এটা কি? যে আয়তীয় ঘনক আকৃতিৰ, হয় নে নহয়? গতিকে আমি ফাৰ্ষ্ট চিত্ৰটো আঁকি লওঁ। চোৱা, হৈছে ইয়াৰে জোখ 4 cm, মানে কি? ধৰি লওঁ যে দৈৰ্ঘ্য হ'ল 4 cm, তাৰপিছত প্ৰস্থ ধৰি লওঁ যে 2.5 cm, হয় নে নহয়? এল, এইটো হ'ব বি, তাৰপিছত এইচৰ মান কিমান হ'ব? যে 1.5 cm। 1.5 cm হ'ল কি? এইচৰ মান, হয় নে নহয়? এইচৰ মান। এতিয়া আমি কি কৰিম? জাষ্ট আয়তন উলিয়াই দিম। আয়তন উলিয়াই দিয়াৰ পিছত কি হৈ যাব? সেই আয়তনটোৰ লগত 12টো আমি পূৰণ কৰি দিম। তেতিয়া আমাৰ কি হৈ যাব? 12টা বাকচৰ আয়তন ওলাব। বুজি পাইছা? গতিকে ইয়াত আমাক যিখিনি দিয়া আছে আমি সেইখিনি লিখো, যে ইয়াত জুইশলা বাকচ এটাৰ আমাক কি কি দিয়া আছে? যে দৈৰ্ঘ্য, অৰ্থাৎ এল আমাক দিয়া আছে 4 cm, তাৰপিছত তোমাৰ বি দিয়া আছে, প্ৰস্থ দিয়া আছে তোমাৰ 2.5 cm। এনেকে লাগিলে তোমালোকে লিখি লোৱা, নহ'লে পাহৰি যাবা। এল হ'ল দিক, তাৰপিছত এইটো হ'ব প্ৰস্থ, তাৰপিছত কি দিয়া আছে? উচ্চতা, অৰ্থাৎ এইচ। এইচৰ মান আমাক কিমান দিয়া আছে? 1.5 cm। হ'ল এইখিনিলৈকে। এতিয়া আমি কি কৰিম? যে এতেকে এটা জুইশলাৰ ফাৰ্ষ্ট আমি উলিয়াম, হয় নে নহয়?
এতেকে এটা জুইশলা বাকচৰ আয়তন। এটা জুইশলা বাকচৰ আয়তন কি হ'ব? যিহেতু জুইশলা বাকচটো কি আছে? যিহেতু জুইশলা বাকচটো আয়তীয় ঘনক আকৃতিৰ আছে, গতিকে আয়তীয় ঘনক আকৃতিৰ আয়তন মুঠ সূত্ৰটো কি আছিলে যে দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা, অৰ্থাৎ দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা, হয় নহয়? অৰ্থাৎ L ইনটু বি ইনটু এইচ হ'ল। এতিয়া দিক মানে কিমান? 4, প্ৰস্থ কিমান? 2.5, উচ্চতা কিমান? 1.5 হ'ল। এতিয়া এইখিনি আমি পূৰণ কৰি দিম। চোৱা ফাৰ্ষ্ট আমি কি কৰিম যে 2.5 আৰু 1.5 পূৰণ কৰিম। চোৱা 25 আৰু 15 পইণ্টটো পিছত বহাম। চোৱা 5 5 গুণ 25 5 7 2 5 2 গুণ 10 2 12 2 12 হ'ল। তাৰপিছত 1 5 গুণে 5 1 2 গুণে 2 কিমান হ'ব? 5 5 2 7 2 1 3 0.2 ঘৰ আগত, অৰ্থাৎ 3.75। এতিয়া 3.75 লগত আকৌ পূৰণ কৰিম, 4 পূৰণ কৰিম। চোৱা 5 4 গুণ 4 5 গুণ 20 শূন্য 7 2 7 4 গুণ 28 28 2 30 30 শূন্য 7 3 4 3 গুণ 12 13 14 15 হ'ল। 1 ঘৰ 2 ঘৰ আগত দশমিক, অৰ্থাৎ কিমান হ'ব? যে 15 সেন্টিমিটাৰ 15 সেন্টিমিটাৰ কিউব। নেক্সট আমাক কৈছে যে প্ৰশ্নটোত এনেকুৱা 12টা বাকচ থকা পেকেট এটাৰ আয়তন আমাক নিৰ্ণয় কৰিব দিছে, হয় নহয়? গতিকে আমি কৰিম এতেকে 12টা জুইশলা বাকচৰ আয়তন, এটা বাকচৰ আয়তনৰ লগত আমি কি কৰি দিম? 12টো পূৰণ কৰি দিম, অৰ্থাৎ কিমান হ'ব? 15 ইনটু 12, হয় নহয়? এতিয়া 15 আৰু 12 আমি পূৰণ কৰি দিম। চোৱা 2 5 গুণ 10 শূন্য 7 1 2 গুণ 2 1 3 1 5 গুণ 5 1 1 গুণ 1 কিমান হ'ব? 180 180 সেন্টিমিটাৰ কিউব। এইটো হৈ যাব আমাৰ 1 নম্বৰৰ সলিউশন। 1 নম্বৰটো বুজি পাইছা? এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে এটা আয়তীয় ঘনক আকাৰৰ পানীৰ টেংকিৰ দিক 6 মিটাৰ, প্ৰস্থ 5 মিটাৰ আৰু গভীৰতা 4.5 মিটাৰ। কৈছে আমাক টেংকিটোত কিমান লিটাৰ পানী ধৰিব যদিহে আমাক কৈছে 1 মিটাৰ কিউব ইকুৱেল টু 1000 লিটাৰ। আমি ফাৰ্ষ্ট কি কৰিম? টেংকিটোৰ আয়তন উলিয়াই ল'ম, হয় নহয়? তাৰপিছত আমি কি কৰি দিম, যিটো আমাক দিয়া আছে, যিটো আমাৰ আয়তন ওলাব, সেই আয়তনটোৰ লগত আমি কি কৰি দিম? 1000 লিটাৰটো পূৰণ কৰি দিম। যেতিয়া আমাক কিমান পানী ধৰিব সেইটো ওলাই যাব। হ'ল। আমি ফাৰ্ষ্ট চোৱা, এতিয়া কৈছে আয়তীয় ঘনক আকাৰৰ, হয় নে নহয়? আয়তীয় ঘনক আকাৰৰ পানীৰ টেংকিৰ, এতিয়া কৈছে আমাক দিক যে 6 সেন্টিমিটাৰ, দিক অৰ্থাৎ এল দিয়া আছে 6 সেন্টিমিটাৰ, প্ৰস্থ দিয়া আছে আমাক 5 সেন্টিমিটাৰ, অৰ্থাৎ বি সেন্টিমিটাৰ নহয় মিটাৰ, সৰি। তাৰপিছত গভীৰতা অৰ্থাৎ এইচ, এইচ আমাক কিমান দিয়া আছে? 4.5 মিটাৰ। এতিয়া আমি আয়তনটো উলিয়াম, হয় নে নহয়? চোৱা দিয়া আছে আয়তীয় ঘনক আকৃতিৰ পানীৰ টেংকিৰ দিক অৰ্থাৎ এল, এলৰ মান আমাক কিমান দিয়া আছে? 6 মিটাৰ, হয় নহয়? তাৰপিছত প্ৰস্থ অৰ্থাৎ বি, বি আমাক কিমান দিয়া আছে? যে 5 মিটাৰ। তাৰপিছত উচ্চতা অৰ্থাৎ এইচ, এইচৰ মান আমাক কিমান দিয়া আছে? 4.5 মিটাৰ, হয় নহয়? এতেকে টেংকিটোৰ আয়তন, টেংকিটো যিহেতু কিহত আছে? আয়তীয় ঘনক আকৃতিৰ, আয়তীয় ঘনক এটাৰ আয়তন যিটো সূত্ৰ আছে সেই সূত্ৰটো কি আপোনালোকক অলৰেডি দেখুৱাইছোই, যে আয়তীয় ঘনক আকৃতিৰ আয়তীয় ঘনকৰ আয়তন কি? এল ইনটু বি ইনটু এইচ, অৰ্থাৎ দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা। গতিকে টেংকিটোৰ আয়তন কি হ'ব? দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা, হয় নহয়? এতিয়া কি হ'ব? দিক আমাক ইয়াতে কিমান দিয়া আছে? 6
তাৰপিছত প্ৰস্থ দিয়া আছে 5, উচ্চতা দিয়া আছে 4.5, মানে গতিকে এইখিনি আমি পূৰণ কৰি দিম, আমাৰ এনসাৰ ওলাব। গতিকে 6 5 গুণ 30, 30ৰ লগত আকৌ 45 পূৰণ কৰিম। 5 গুণ 0, 5 5 3 গুণ কিমান 15, 4 গুণ 0, 4 3 গুণ 12, 0 5 2 1 3 1 3, তাৰপিছত দশমিক যিহেতু এক ঘৰত আছে গতিকে কি হ'ব 135। বুজি পাইছা নাই? এই দশমিকটোৰ কাৰণে কি বহিছে, এক ঘৰ আগত দশমিক বহিছে, আৰু দশমিকৰ পিছত শূন্য ভেলু নাই, হয় নহয়? গতিকে কি হ'ব 135। তাৰপিছত যিহেতু আয়তন উলিয়াব দিছে গতিকে মিটাৰ কিউব হ'ল। এইখিনিলৈকে বুজি পাইছা? এতিয়া আমাক নেক্সট ষ্টেপটো কি দিছে কুৱেশ্যনত চোৱা। কুৱেশ্যনটোত যিহেতু আমাক কৈছে যে 1 মিটাৰ কিউব ইকুৱেল টু কিমান, 1000 লিটাৰ, হয় নহয়? 1000 লিটাৰ বুলি কৈছে। এতিয়া আমি 135 মিটাৰ কিউবত কিমান হ'ব, 135ৰ লগত 1000টো কি কৰি দিম, লিটাৰটো পূৰণ কৰি দিম, তেতিয়া আমাৰ এনসাৰ ওলাই যাব, হয় নহয়? গতিকে ক'ব এতেকে 135 মিটাৰ কিউব ইকুৱেল টু কি হ'ব, 135 ইন্টু 1000 কি কৰি দিম, লিটাৰ, 1000 লিটাৰ, হয় নে? গতিকে কিমান হ'ব 135, তাৰপিছত শূন্য কেইটা, 3টা, এতিয়া বহাই দিবা ডাইৰেক্ট, 3টা মিটাৰ। অৰ্থাৎ টেংকিটোত টেংকিটোত 1,35,000 লিটাৰ পানী ধৰিব, এইটো হৈ যাব আমাৰ সলিউশন 2 নম্বৰ। 3 নম্বৰ কুৱেশ্যনটো চোৱা, আমাক কি দিছে যে এটা আয়তীয় ঘনকাকাৰৰ পাত্ৰৰ দিশ 10 মিটাৰ আৰু প্ৰস্থ 8 মিটাৰ। আমাক কৈছে 380 ঘনমিটাৰৰ জুলীয়া পদাৰ্থ ধৰিবলৈ পাত্ৰটোৰ উচ্চতা কিমান হ'ব আমাক নিৰ্ণয় কৰিব কৈছে। এতিয়া আমাক উচ্চতা উলিয়াব দিছে, একেবাৰে ইজি কুৱেশ্যনটো চোৱা। আয়তীয় ঘনকাকাৰৰ কৈছে বস্তুটো পাত্ৰৰ। এতিয়া কৈছে আমাক দিশ কৈছে 10 মিটাৰ, হয় নে নহয়? L ইকুৱেল টু কিমান, 10 মিটাৰ। ভালদৰে চাবা, একেবাৰে সহজ পাবা। প্ৰস্থ কিমান কৈছে আমাক, প্ৰস্থ মানে বি কিমান কৈছে 8 মিটাৰ, হয় নহয়? আমাক কি উলিয়াব লাগে, এইচৰ মান উলিয়াব লাগে, য'ত আমাক কি দি আছে 380 ঘনমিটাৰৰ জুলীয়া, অৰ্থাৎ আয়তীয় ঘনকাকৃতিটোৰ আয়তন দিয়া আছে কিমান, 380। বুজি পাইছা? একেবাৰে সহজ পাবা, চোৱা দিয়া আছে আয়তীয় ঘনক আকৃতিৰ পাত্ৰটোৰ দিশ অৰ্থাৎ এল কিমান দিয়া আছে 10 মিটাৰ, তাৰপিছত দিয়া আছে প্ৰস্থ অৰ্থাৎ বি 8 মিটাৰ, হয় নহয়? আমি কি উলিয়াব লাগে, যে উচ্চতা অৰ্থাৎ এইচৰ মানটো আমি উলিয়াব লাগে, হয়নে? আৰু আমাক কি দিয়া আছে, পাত্ৰটোৰ আয়তন, যে এতেকে পাত্ৰটোৰ আয়তন আমাক কিমান দিয়া আছে 380, হয় নহয়? আমাক দিয়া আছে 380 ঘনমিটাৰ। গতিকে আমি জানো আয়তীয় ঘনক আকৃতিৰ পাত্ৰ এটাৰ আয়তন সূত্ৰটো কি, ইয়াতে আয়তন সূত্ৰটো লিখিবা, যে L ইন্টু বি ইন্টু এইচ, অৰ্থাৎ দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা। বুজি পাইছা নে নাই? যিহেতু আমাক আয়তন অৰ্থাৎ 380 মিটাৰটো ইয়াতে আমি বহাব লাগিব, কাৰণ এইটো আমাক দিয়া আছে কুৱেশ্যনটো, হয় নহয়? যে ইমান আয়তন ঘনমিটাৰৰ, গতিকে 380 ইকুৱেল টু কি হ'ব এলৰ মান ইয়াতে কিমান 10 মিটাৰ। বুজি পাইছা নে নাই? একেবাৰে ইজি। তাৰপিছত বিৰ মান কিমান দিয়া আছে 8, তাৰপিছত এইচৰ মান আমি উলিয়াম ইয়াৰ পৰা, হ'ল? অৰ্থাৎ কি হ'ব, ইফালে এইটো কি হৈছে পূৰণ হৈ আছে, হয় নহয়? ওপৰত আছে, ইয়াতে আহি কি হৈ যাব, তলত বহি যাব, অৰ্থাৎ কি হ'ব 10 ইন্টু 8, এনেকে চিধা বহাই দিবা, আৰু সিফালে কি হৈ থাকিব, এইচ থাকিব। এইখিনি বুজি পাইছা? এতিয়া এই শূন্য কটা যাব, 2 য়ে 8ক 4 বাৰ, 2 য়ে 3ক 1 বাৰ, আৰু 18 বাৰ, 2 য়ে 18ক 9 বাৰ, হ'ল? অৰ্থাৎ কিমান হ'ব 19/4 ইকুৱেল টু এইচ, হ'ল? এতিয়া আমি কি কৰিম, 19ক 4ৰে হৰণ কৰিম, 19ক 4, 4 4 গুণ কিমান 16, 17 18 19, 3, ইয়াতে দশমিক, ইয়াতে শূন্য, হয় নহয়? 4 য়ে 30ক কেইবাৰ যাব, 7 বাৰ, 4 7 গুণ 28, এইফালে 10ৰ পৰা 8 গ'লে 2, হয় নহয়? আৰু এইফালে কি হৈ যাব, আৰু এটা শূন্য বহি যাব দশমিকৰ কাৰণে,
4 20 কেইবাৰ 5 বাৰ 4 5 গুণ কিমান 20 অৰ্থাৎ কিমান হ'ব 4.75 ইকুৱেল টু h এটাকে কি হ'ব এটাকে উচ্চতা আমাক কি উচ্চতা অর্থাৎ h এর মান কিমান পালো আমি যে 4.75 মিটার এইটো হৈ যাব আমাৰ 3 এর সলিউশন এখানে কিমান সহজ এতিয়া 4 নম্বৰ কোৱেশ্চন চোৱা আমাক কৈছে 8 মিটাৰ দীঘ 6 মিটাৰ প্ৰস্থ আৰু 3 মিটাৰ গভীৰ এটা আয়তীয় ঘনক আকাৰৰ গাঁত খান্দিবলৈ কিমান খৰচ পৰিব নিৰ্ণয় কৰা যদিহে আমাক কৈছে যে প্রতি ঘনমিটার খান্দতে 30 টাকা লাগে তো কৈছে যে আমাক আয়তীয় ঘনক আকৃতির একটা হেৰি খান্দিব হয় নহয় যার আমাক কৈছে লেংথ অর্থাৎ দীঘ আমাক কিমান দিছে 8 মিটার প্রস্থ দিছে 6 মিটার উচ্চতা দিছে বা গভীরতা দিছে আমাক 6 মিটার কিমান 3 মিটার হয় নহয় এতিয়া আমি কি কৰিব লাগে গাঁতটোৰ আয়তন উলিয়াম হয়নে তাৰপিছত কৈছে প্ৰতি ঘনমিটাৰ কিমান 30 মোট আয়তনৰ লগত এই 32 পূৰণ কৰি দিম এনসার ওলাই যাব কিমান ইজি হয়নে দিয়া আছে দিক অর্থাৎ এল কিমান 8 মিটার তাৰপিছত দিয়া আছে আমাক প্ৰস্থ অর্থাৎ বি 6 মিটার হয় নহয় তাৰপিছত কিমান দিয়া আছে উচ্চতা অর্থাৎ h কিমান দিয়া আছে 3 মিটার হল এটাকে আমি কি করে দিম যে গাঁতটোৰ আয়তন এটাকে গাঁতটোৰ আয়তন কিমান হ'ব দিক পূরণ যেহেতু আয়তীয় আকৃতির আছে গতিকে সূত্র এইটো হয় নহয় দিক পূরণ প্রস্থ পূরণ উচ্চতা দিক কিমান দি আছে 8 প্রস্থ দি আছে 6 উচ্চতা দি আছে 3 8 7 48 48 এর লগত আকৌ 3 8 3 গুণ 24 4 7 2 4 3 গুণ 12 2 14 কিমান হ'ব 144 যেহেতু আয়তন গতিকে কি হ'ব মিটার কিউব হয় নহয় যেহেতু আমাক কৈছে প্রতি ঘনমিটার খান্দতে খরচ হয় 30 টাকা হয় নহয় প্রতি ঘনমিটারত খরচ কিমান যে 30 টাকা এটাকে কি হ'ব 144 লগত এটাকে 144 ঘনমিটারত খরচ হ'ব কিমান 30 ইনটু 144 144 লগত 3 পূরণ কৰা তাৰপিছত শূন্যটো বহাই দিম হয় নহয় 3 4 গুণ 12 2 হাতৰ 3 4 গুণ 12 13 3 হাতৰ 3 গুণ 3 4 আৰু লগত এটা শূন্য গতিকে কিমান হ'ব 4320 টকা 4320 টকা গতিকে গাঁতটো খান্দোতে মুঠ টকা কিমান খৰচ হ'ব 4320 টকা এইটো হৈ যাব আমাৰ 4 নম্বৰ কোৱেশ্চনৰ সলিউশন এতিয়া চোৱা 5 নম্বৰ কোৱেশ্চন আমাক কি দিছে 5 নম্বৰ কোৱেশ্চনটো আমাক কৈছে এটা আয়তীয় ঘনক আকাৰৰ টেংকিত 50,000 লিটাৰ পানী ধৰে ইয়াৰ দিক আৰু গভীৰতা ক্ৰমে দিক দিছে 2.5 মিটাৰ আৰু গভীরতা অর্থাৎ h দিছে 10 মিটার আমাক কি উলিয়াব দিয়ে দিছে প্রস্থ অর্থাৎ আমি বির মান উলিয়াব লাগে হয় নহয় চোৱা প্রথমে তোমালোকে চিত্ৰটো আঁকি লবা ঠিক আছে চোৱা আয়তীয় ঘনকাকৃতিৰ টেংকিত 50,000 লিটাৰ পানী ধৰে ইয়াৰে কৈছে দিক কৈছে দিক অর্থাৎ এল আমাক কিমান দিছে 2.5 মিটার হয় নহয় তাৰপিছত কি কৈছে গভীৰতা অর্থাৎ h এর মান আমাক কিমান দিছে h এর মান আমাক দিছে যে 10 মিটার হয়নে আমি কি উলিয়াব লাগে আমি বিৰ মান উলিয়াব লাগে হয় নহয় চোৱা আমি বিৰ মান উলিয়াব লাগে ইয়াতে যেহেতু কাৰ্যকৰী যিখিনি একক আছে সেইখিনি কিহত দিছে ইয়াতে মিটাৰত দিছে হয় নহয় আৰু ইয়াতে পানী যিমানখিনি ধৰে অৰ্থাৎ আয়তনটো কিমান দিছে পানী ধৰাৰ যিটো ক্ষমতা সেই ক্ষমতাটো কিমান দিছে 50,000 লিটাৰ পানী ধৰে এতিয়া 50,000 লিটাৰটোক আমি কিহত নিম মিটাৰ এককত নিম বুজি পাইছা গতিকে আমি ফাৰ্স্ট এইটো কৰি লওঁ ইয়াৰ পিছত আমি বিৰ মানটো আৰামছে উলিয়াব পাৰিম গতিকে আমি ফাৰ্স্ট কৰিম যে আমি জানো 1000 লিটাৰ কিমান 1000 লিটাৰ ইকুৱেল টু 1 মিটাৰ কিউব হয়নে নহয় গতিকে 1 লিটাৰ ইকুৱেল টু 1 বাই কিমান হ'ব 1000 হয় নহয় 1000 মিটাৰ কিউব হল এতিয়া এটাকে কি হ'ব
এতেকে 50,000 লিটাৰ ইকুৱেল টু কিমান হ'ব যে 50,000 ইনটু 1 বাই কি হ'ব 1000 1 বাই 1000 লগত কি হৈ যাব মিটাৰ কিউব। এইখিনি বুজি পাইছা? এতেকে লিখিব এতেকে 50,000 লিটাৰ ইকুৱেল টু ইমান হ'ব। আমি বস্তুটো কিহত নি আছো মিটাৰত নি আছো হয় নহয়? গতিকে এই তিনিটা শূন্য কটা যাব। কিমান হ'ব যে 50 তাৰপিছত কি হ'ব যে মিটাৰ কিউব হয়। এইখিনিলৈকে ইয়াৰ পিছত আমি লিখিম যে দিয়া আছে আমাক কি দিয়া আছে যে আয়তীয় ঘনকেশৰ টেংকিটোৰ দিয়া আছে টেংকিটোৰ দিক অৰ্থাৎ এলৰ মান কিমান দিয়া আছে আমাক 2.5 মিটাৰ হয় নহয়? চিত্ৰটো তোমালোকক দেখুৱাইছে যে এলৰ মান কিমান দিয়া আছে 2.5 মিটাৰ। তাৰপিছত বিৰ মান কিমান দিয়া আছে 10 মিটাৰ। বিৰ মান আমি উলিয়াব লাগে, এইচৰ মান 10 মিটাৰ দিয়া আছে হয় নহয়? তাৰপিছত কি উচ্চতা অৰ্থাৎ এইচৰ মান আমাক কিমান দিয়া আছে যে 10 মিটাৰ। এতিয়া আমি কি উলিয়াব লাগে প্ৰস্থ অৰ্থাৎ বিৰ মান আমি উলিয়াব লাগে হ'ল। অৰ্থাৎ টেংকিটোত কিমান পানী লয় যিহেতু কৈছিলে 50,000 লিটাৰ আমি এইটো মিটাৰত নিলো অৰ্থাৎ 50 মিটাৰ কিউব পানী ধৰে টেংকিটোত হয় নে নহয়? গতিকে কি হ'ব যে এতেকে টেংকিটোৰ আয়তন অৰ্থাৎ আয়তাকাৰ যিটো টেংকি আছে সেইটো টেংকিটোৰ আয়তন কি হ'ব এল ইনটু বি ইনটু এইচ হয় নে নহয়? দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা তোমালোকক মই ফৰ্মুলা শিটত দেখুৱাইছো অলৰেডি হয় নহয়? আৰু তোমালোকৰ মনত আছেও। গতিকে এল ইয়াতে চোৱা আয়তনটো কিমান মই ওলাইছিলো যে 50 মিটাৰ কিউব। গতিকে এইটো 50 ইকুৱেল টু এল এলৰ মান কিমান 2.5 ইনটু বিৰ মান কিমান বিৰ মান আমি উলিয়াম আৰু এইচৰ মান কিমান 10 হয় নে নহয়? গতিকে ইফালে কি হ'ব ইফালে হৈ যাব তোমাৰ যে ইফালে যদি মই যদি বি টো ৰাখি দিওঁ হয়নে ইফালে বি ৰাখি দিলে এইফালে কি হৈ যাব 50 আৰু সিফালে 10 ইনটু 2.5 পূৰণ হৈ আছে ইফালে কি হ'ব হৰণ হ'ব। গতিকে 2.5 ইনটু 10 হ'ল। এইখিনি বুজি পাইছা? গতিকে এইটো শূন্য কটা যাব হয় নে নহয়? এইটো শূন্য কটা গ'লে তাৰপিছত কি থাকিব তাৰপিছত থাকিব তোমাৰ ওপৰত থাকিব 5 আৰু তলত থাকিব 2.5 হয়নে? এতিয়া চোৱা যিহেতু ইয়াতে তলত ওপৰত আছে 5 আৰু তলত আছে 2.5 হয় নে নহয় ইকুৱেল টু বি আমি কি কৰিম এই দশমিকটো ওপৰত লৈ যাম হয়নে? দশমিকটো ওপৰত গ'লে কি হ'ব 0 হৈ যাব আৰু তলত 25 হৈ যাব ইকুৱেল টু বি। 25 50ক কেইবাৰ দুইবাৰ অৰ্থাৎ বি কিমান ওলাল 2 ওলাল। এতেকে প্ৰস্থ কিমান হ'ব 2 মিটাৰ। এইটো হৈ যাব আমাৰ 5 নম্বৰৰ সলিউশন। বুজি পাইছা এইটো? এতিয়া চোৱা 6 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে আমাক কৈছে 4000 জনসংখ্যাৰ এখন গাঁৱত প্ৰতিদিনে জনমূৰি 150 লিটাৰকৈ পানীৰ আৱশ্যক। তাৰপিছত কৈছে গাঁওখনত 20 মিটাৰ ইনটু 15 মিটাৰ ইনটু 6 মিটাৰ জোখৰ এটা টেংকি আছে। তো টেংকিটোৰ লেংথ দিয়া আছে অৰ্থাৎ দিক দিয়া আছে 20 প্ৰস্থ দিয়া আছে 15 আৰু উচ্চতা দিয়া আছে 6 মিটাৰ উচ্চতাৰ এখন কি আছে টেংকি আছে। আমাক কৈছে এবাৰ ভৰ্তি হোৱা টেংকিটোৰ পানীৰে কিমান দিন চলাব পৰা যাব। ফাৰ্ষ্ট আমি কি কৰিম টেংকিটোৰ আয়তনটো উলিয়াম হয়নে নহয়? আয়তনটো উলিয়াই আমি সেই আয়তনটোক কি কৰিম লিটাৰলৈ কনভাৰ্ট কৰিম। বুজি পাইছে? তাৰপিছত লিটাৰলৈ কনভাৰ্ট কৰি যিটো আমাক ওলাব সেই লিটাৰ কনভাৰ্ট কৰি যিটো মান পাম সেই মানটোক আমি কি কৰি দিম এই 4000 জনসংখ্যা আৰু জনমূৰি 150ৰে কি কৰি দিম হৰণ কৰি দিম। তেতিয়া আমাৰ কিমান দিন চলিব পৰা যাব সেইটো এনসাৰ ওলাই যাব। বুজি পাইছা? চোৱা এইটো কৈছে এনেকুৱা এটা টেংকি আছে আকাৰৰ হয়নে য'ত কিমান লিটাৰ পানী ল'ব বুলি কৈছে যে 4000 জনসংখ্যাৰ 150 লিটাৰকৈ। ফাৰ্ষ্ট আমি কি কৰিম আয়তনটো উলিয়াম হয়নে নহয়? চোৱা যে টেংকিটোৰ দিয়া আছে টেংকিটোৰ কি দিয়া আছে দিক অৰ্থাৎ এল কিমান দিয়া আছে 20 মিটাৰ হয় নে নহয়? তাৰপিছত দিয়া আছে তোমাৰ প্ৰস্থ অৰ্থাৎ বি কিমান দিয়া আছে 15 মিটাৰ। তাৰপিছত তোমাক দিয়া আছে উচ্চতা অৰ্থাৎ এইচৰ মান কিমান দিয়া আছে 6 মিটাৰ হ'ল। এতেকে আমি কি কৰিম এতেকে টেংকিটোৰ আয়তন হ'ব যিহেতু চোৱা এতিয়া কি হ'ব টেংকিটোৰ আয়তন কি হ'ব এল ইনটু বি ইনটু এইচ অৰ্থাৎ দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা হয় নে নহয়? এলৰ মান 20
বিৰ মান 15 আৰু এইচৰ মান 6 হ'ল। চ' এতিয়া 20 তাৰপিছত 15, 5 শূন্য গুণ শূন্য 2, 5 2 গুণ 10, 1 শূন্য গুণ শূন্য 1 2 গুণ 2, অৰ্থাৎ কিমান হ'ব 300, 300ৰ লগত 6, 6 3 গুণ 18 আৰু লগত শূন্য দুটা, হয় নহয়, অৰ্থাৎ কিমান হ'ব 1800 মিটাৰ কিউব। অসমীয়াতো দিব পাৰা বা ইংৰাজীতো দিব পাৰা, হ'ব। এতিয়া মিটাৰ কিউবত আমি কিহত নিম, আকৌ লিটাৰলৈ কনভাৰ্ট কৰিম, হয় নে নহয়। এতেকে কি হ'ব 1800 মিটাৰ কিউব। 1800 মিটাৰ কিউবৰ লগত আমি কি কৰি দিম 1000 পূৰণ কৰি দিম, কাৰণ 1800 লগত আমি কি কৰি দিম 1000 লিটাৰ আমি পূৰণ কৰি দিম। কিয় পূৰণ কৰিম, কাৰণ আমি পাইছো অলৰেডি 1 মিটাৰ কিউব ইকুৱেল টু কিমান 100 লিটাৰ, হয় নহয়। গতিকে 100 ইয়াতে আছে কিমান 1800, মানে 1800ৰ লগত আমি কি কৰিছো 1000 লিটাৰ পূৰণ কৰিছো। 5 নম্বৰ যিটো মই তোমালোকক বুজাই কৰাইছিলো 5 নম্বৰ যিটো হেৰি আছিল, হয় নে নহয়। গতিকে এতে কিমান হৈ যাব 18 ইনটু 1 18, তাৰপিছত শূন্য ইয়াতে দুটা ইয়াতে তিনটা, টোটেল কেইটা হ'ব শূন্য 5টা, এটা দুটা তিনটা চাৰিটা 5টা, আৰু ইফালে কি হ'ব লিটাৰ হৈ যাব, হ'ল। এতেকে এবাৰ ভৰ্তি হোৱা টেংকিটোৰ পানীৰে চলিব পৰা দিন, কিমান দিন চলিব পাৰিব, সেইটোক আমি কিহেৰে হৰণ কৰি দিম চোৱা, 18 চোৱা 18, তাৰপিছত শূন্য কেইটা 5টা, এটা দুটা তিনটা চাৰিটা 5টা, আৰু তলত কি কৰি দিম, মই কৈছিলো তোমালোকক যে জনসংখ্যা আৰু জনমূৰিৰে আমি হৰণ কৰি দিম। জনসংখ্যা কিমান আছিল যে 4000, হয় নহয়, আৰু জনমূৰি কিমান 150, হ'ল 150 লিটাৰ, ইফালেও লিটাৰ ইয়াতো লিটাৰ, হয় নহয়, লিটাৰ লিটাৰ কটা যাব, এটা দুটা তিনিটা চাৰিটা, টোটেল চাৰিটা শূন্য কটা যাব, এটা দুটা তিনিটা চাৰিটা, হ'ল। তাৰপিছত 5 15ক তিনিবাৰ, হয় নে নহয়, তাৰপিছত 5 18ক তিনিবাৰ, 5 3 গুণ 15, 16 17 18, তিনি আছে 30 হ'ব, 5 6 গুণে 30, হ'ল। তাৰপিছত এতিয়া আকৌ কি কৰিম 3ৰে কাটিম, 3ক একবাৰ, 3 6ক দুইবাৰ, হয় নহয়, 4 12ক কেইবাৰ তিনিবাৰ, অৰ্থাৎ কিমান দিন হ'ব, অৰ্থাৎ হ'ব যে 3 দিন। এবাৰ যদি আমি টেংকিটোত সেই পানী ভৰাও, গাঁৱৰ মানুহখিনিয়ে 3 দিনলৈকে খাব পাৰিব। বুজি পাইছা এই অংকটো, বুজি পাইছা নে নাই, এই অংকটো যিহেতু আমি আগতে পাইছিলো যে 1 মিটাৰ কিউব মানে কিমান 1000 লিটাৰ, হয় নে নহয়, তোমালোকক মই বুজাইছোৱে অলৰেডি। সেইকাৰণে কি হ'ব, এতিয়া আমাক 1800 লিটাৰ, 1800 মিটাৰ কিউব, মিটাৰ কিউবত কি হ'ব 1000ৰ লগত 1800টো পূৰণ কৰি দিম, হয় নহয়, এইটো পূৰণ কৰি দিলে হৈ যাব আমাৰ, অৰ্থাৎ কিমান হ'ব দুটা আৰু ইফালে তিনটা 5টা, হ'ল। এইটো হৈ যাব, এইটো কাৰণে এনেকুৱাকে হৈছে, বুজি পাইছা নাই এই ষ্টেপটো, মুঠতে তোমালোকে নুবুজাকে নাথাকিবা, বুজি পাইছা এই 6 নম্বৰ অংকটো। এতিয়া আমি নেক্সট আগবাঢ়ো, চোৱা 7 নম্বৰ কুৱেশ্যনটো কি দিছে। এতিয়া চোৱা 7 নম্বৰ কুৱেশ্যনটো, যে এটা গুদাম ঘৰৰ জোখ 40 মিটাৰ 25 মিটাৰ ইনটু 10 মিটাৰ, এইটো 10 মিটাৰ নহয়, এইটো প্ৰিন্টিং মিষ্টেক হৈ আছে, তোমালোকে এইটো 15 বনাই ল'বা। কাৰোবাৰ তাত 15 থাকিব পাৰে, তোমাৰ তাত যদি 15 নাই 15 বনাই ল'বা। তাৰপিছত কৈছে প্ৰতিটোৰ জোখ 1.5 মিটাৰ ইনটু 1.25 মিটাৰ ইনটু 0.5 মিটাৰ হোৱা কাঠৰ সজা এটা এই গুদাম ঘৰটোত সৰ্বাধিক কিমানটা থব পৰা যাব নিৰ্ণয় কৰা। প্ৰথমতে আমি এটা গুদাম ঘৰ সাজিম, সেই গুদাম ঘৰটোৰ এল বি ডি এইচ দিয়া আছে, তাৰ ভিতৰত কাঠৰ সজা কিমানটা থব পাৰিব এইকেইটা জোখৰ। মই তোমালোকক কুৱেশ্যনটো বুজাই দিছো, ইয়াৰ পিছত অংকটো কৰিম চোৱা। আমি এটা গুদাম ঘৰ সাজিম, সেই গুদাম ঘৰটোৰ চোৱা, সেই গুদাম ঘৰটোৰ এল দিয়া আছে 40 মিটাৰ, তাৰপিছত বি দিয়া আছে 25 মিটাৰ, আৰু এইচ দিয়া আছে আমাৰ 15 মিটাৰ, হয় নহয় 15 মিটাৰ। ইয়াৰ ভিতৰত আমি কি কৰিম, ইয়াৰ ভিতৰত কাঠৰ সজাৰ ঘৰ সজাম, যাৰ এল হ'ব 1.5 মিটাৰ, তাৰপিছত বি হ'ব 1.25 মিটাৰ, আৰু এইচ হ'ব 0.25 মিটাৰ, হয় নে নহয় 0.5 মিটাৰ, 25 নহয় 5 মিটাৰ, হ'ল। এতিয়া আমি ফাৰ্ষ্ট কি কৰিম, এই যিটো গুদাম ঘৰ আছে, গুদাম ঘৰটোৰ আয়তনটোৰে কি কৰি দিম, এই
যেটো সৰু কাঠৰ সজা এটাৰ কি কৰি দিম আয়তনেৰে হৰণ কৰি দিম। হৰণ কৰি দিয়াৰ লগে লগে গুদাম ঘৰটোত কিমানটা কাঠৰ ঘৰ সজাই থব পাৰিম আমি সেইটো ওলাই যাব। বুজি পাইছানে বস্তুটো? গতিকে আমি কৰিম ফাৰ্ষ্ট আমি দিয়া আছে গুদাম ঘৰটোৰ আয়তনটো উলিয়াই লম। দিয়া আছে গুদাম ঘৰটোৰ দিক অৰ্থাৎ L কিমান দিয়া আছে 40 মিটাৰ। তাৰপিছত প্ৰস্থ অৰ্থাৎ B কিমান দিয়া আছে 25 মিটাৰ। তাৰপিছত উচ্চতা অৰ্থাৎ H কিমান দিয়া আছে আমাক 15 মিটাৰ। হল। আকৌ আমাক কি কৈছে এতেকে কি হ'ব এতেকে গুদাম ঘৰটোৰ আয়তন ইকুৱেল টু কি হ'ব L into B into H হল। L into B into H L কিমান ইয়াতে 40 B হ'ল 25 H হ'ল 15 হল। এনেকে আমি ইয়াতে ৰাখি দিম। আকৌ কি কৰিম আমি কাঠৰ সজাৰ যিটো দিয়া আছে আমি সেইটো কৰিম। ঠিক এনেদৰে কৰিবা এই কাঠৰ সজাৰ। আকৌ কাঠৰ সজা এটাৰ দিক অৰ্থাৎ L কাঠৰ সজা এটাৰ L কিমান 1.5 মিটাৰ হয় নে নহয় 1.5 মিটাৰ। তাৰপিছত প্ৰস্থ অৰ্থাৎ B আমাক দিয়া আছে 1.25 মিটাৰ 1.25 মিটাৰ। আৰু উচ্চতা অৰ্থাৎ H ৰ মান কিমান আছে আমাক 0.5 মিটাৰ দিয়া আছে হল। এতিয়া আমি কি কৰিম এতেকে কাঠৰ সজা এটাৰ আয়তন কি হ'ব যে L into B into H হল। L কিমান 1.5 মিটাৰ into B হ'ল 1.25 H হ'ল 0.5 হল। এইখিনি কৰাৰ পিছত আমি কি কৰি দিম এতিয়া কুৱেশ্যনটোত আমাক কৈছে যে গুদাম ঘৰটোত কিমানটা কাঠৰ সজাত ৰাখিব পাৰিম হয় নে নহয়। এতেকে গুদাম ঘৰটোত থব পৰা বা ৰাখিব পৰা কাঠৰ সজাৰ সৰ্বাধিক সংখ্যা কি হ'ব যে গুদাম ঘৰটোৰ আয়তনটোৰে আমি কি কৰি দিম গুদাম ঘৰটোৰ আয়তন ডিভাইডেড বাই কাঠৰ সজাৰ আয়তন হল। বুজি পাইছা? গতিকে গুদাম ঘৰটোৰ যিখিনি আয়তন আছে গুদাম ঘৰটোৰ কি পাইছিলা 40 into 25 into 15 40 into 25 into 15 ডিভাইড বাই কাঠৰ সজাৰ আয়তন। কাঠৰ সজা কি আয়তনটো 1.5 into 1.25 into 0.5 হল। এইখিনি বুজি পাইছা? এতিয়া আমি কি কৰি দিম তলৰ যিখিনি দশমিক আছে এই দশমিক খিনি উঠাই দিম। ওপৰত আছে 40 into 25 into 15 আৰু তলত কি হ'ব 1.5ক আমি 15 বুলি লিখি ওপৰত 10 দি দিম কাৰণ দশমিক উঠি গৈছে। তাৰপিছত 125 লিখি ওপৰত কি কৰি দিম 100 পূৰণ কৰি দিম। বুজি পাইছা নাই কাৰণ দুই ঘৰ আগত দশমিক হয় নে নহয়। এইটো কি হ'ব 5 হ'ব আৰু ওপৰত কি হৈ যাব 10 এটা হৈ যাব। এইখিনি বুজি পাইছা? ইয়াৰ পিছত আমি কি কৰিম চোৱা আমি 15ক কাটি দিম হল নে নাই। ইয়াৰ পিছত কি কৰিম 25 125ক কেইবাৰ 25 125ক 5 বাৰ হয় নে নহয়। তাৰপিছত 5 আকৌ 10ক 2 বাৰ বুজি পাইছা। তাৰপিছত এইফালে আকৌ 5 10ক 2 বাৰ হল। এইখিনি এতিয়া আমি কি কৰিম চোৱা 2 দুগুণে 4 তাৰপিছত 4 4 গুণ 16 আৰু এটা শূন্য ইয়াতে দুটা শূন্য ইয়াতে টোটেল কেইটা তিনিটা শূন্য অৰ্থাৎ 16,000 মানে 16,000টা গুদাম ঘৰটোত 16,000টা এনেকুৱা কাঠৰ ঘৰ থব পৰা যাব। গতিকে 7 নম্বৰ কুৱেশ্যনটোৰ সলিউশন হৈ গ'ল।
এতিয়া চোৱা 8 নম্বৰ কুৱেশ্যন কি দিছে যে 12 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা গোটা ঘনক কাটি সমান আয়তনৰ 8টা ঘনক পোৱা গ'ল। তাৰপিছত কৈছে নতুনকৈ পোৱা ঘনক এটাৰ বাহুৰ জোখ কিমান হ'ব, ইয়াৰ উপৰিও ডাঙৰ ঘনকটো আৰু সৰু ঘনক এটাৰ পৃষ্ঠকালীৰ অনুপাত উলিওৱা। এতিয়া দুটা কুৱেশ্যন দিছে, এটা আমাক কৈছে যে নতুনকৈ পোৱা ঘনকটোৰ বাহুৰ জোখ কিমান, আৰু ছেকেণ্ডটো কৈছে ডাঙৰ ঘনক আৰু সৰু ঘনকৰ পৃষ্ঠকালীৰ অনুপাত উলিয়াব দিছে। ফাৰ্ষ্ট আমাক কৈছে যে 12 সেন্টিমিটাৰ বাহু বিশিষ্ট, হয়নে নহয়? 12 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা ঘনক, এইটো কি 12 সেন্টিমিটাৰ হ'ল। তাৰপিছত কি কৈছে, ইয়াৰে পৰা কি 8টা কি কৰিছে ঘনক কাটি পাইছে, ইয়াৰ পৰা 8টা ঘনক পাইছে, যাৰ এটা বাহুৰ জোখ হ'ল কি, যাৰ এটা বাহুৰ জোখ আমাক ইয়াতে কৈছে, বাহু এটাৰ জোখ নিৰ্ণয় কৰিব লাগে। আমি ধৰি ল'ম যে এই বাহুটোৰ মান এ, এতিয়া আমি এৰ মান উলিয়াব লাগে। সৰু যিটো ঘনক, এনেকুৱা কেইটা ঘনক পাইছে 8টা, এতিয়া মই এটাহে দেখুৱাইছো আৰু কেইটা আছে, বাকী 7টা আছে। বুজি পাইছে নে বস্তুটো? তেতিয়াহ'লে কিমানটা পাইছে এনেকুৱা যে 8টা পাইছে কাটি। এতিয়া মই এটা দেখুৱাইছো তোমালোকক। তাৰপিছত কৈছে আমাক, এতিয়া চোৱা তোমালোকে জানাই যে ঘনকৰ যিটো পৃষ্ঠকালী সূত্ৰ আছে, হয় নহয়, যে ঘনকৰ পৃষ্ঠকালী সূত্ৰ কি আছিলে 6a², কিন্তু ঘনকৰ আয়তন, যে ঘনক এটাৰ আয়তন সূত্ৰটো কি, যে বাহু কিউব। ঘনক এটাৰ আয়তন হ'ল বাহু কিউব, এই সূত্ৰটো শিকি ল'বা। এতিয়া চোৱা, এতিয়া আমি ফাৰ্ষ্ট কি কৰিম যে এই 12 সেন্টিমিটাৰ বাহুযুক্ত ঘনকটোৰ আয়তন উলিয়াম। চোৱা যে 12 সেন্টিমিটাৰ বাহুযুক্ত ঘনকটোৰ আয়তন কিমান হ'ব, যে 12 কিউব, হয় নে নহয়? যিহেতু বাহু কিউব, 12 12 গুণ চোৱা 12 12 তিনিটা, হয় নে নহয়? 2 2 গুণ 4, 2 1 গুণ 2, 1 2 গুণ 2, 1 1 গুণ 1, ইমান 144, 144 লগত আকৌ এটা 12, হয় নে নহয়? যিহেতু তিনিটা 12, 2 4 গুণ 8, 2 4 গুণ 8, 2 1 গুণ 2, 1 4 গুণ 4, 1 4 গুণ 4, 1 1 গুণ 1, 8 8 4 12 2 7 1, 4 2 6 1 7 1, ইমান হ'ব 1728 সেন্টিমিটাৰ কিউব হ'ল। আমি কি কৰিম এতিয়া, সৰু ঘনক যিটো আছে এই আগৰ 7 নম্বৰ অংকটোৰ নিচিনা, এতিয়া ডাঙৰ ঘনকটোৰ আয়তনেৰে কি কৰি দিম, সৰু ঘনক কেইটা টোটেল 8টা আমি হৰণ কৰি দিলে আমাৰ কি ওলাই যাব, এই বাহু এটাৰ জোখ ওলাই যাব। চাবা এতেকে সৰু ঘনক এটাৰ আয়তন, সৰু ঘনক এটাৰ আয়তন ইকুৱেল টু কি হ'ব, 1728 ডিভাইডেড বাই কি 8, যেহেতু 8টা ঘনক পাইছিল, হয় নে নহয়? এতিয়া সৰু ঘনক এটাৰ আয়তন কি, যে বাহু এটা মই ধৰিছিলো এ, এতিয়া ঘনকৰ আয়তন বাহু কিউব, হয় নে নহয়? গতিকে এ কিউব ইকুৱেল টু 1728 ডিভাইডেড বাই 8 হ'ল এইখিনি। এতিয়া আমি এ ইফালে ৰাখি দিম আৰু কিউবটো সিফালে লৈ যাম। চোৱা এতিয়া 8 17ক 2 বাৰ, 8 2 গুণ 16, হয় নহয়? তাৰপিছত মানে চোৱা 1728ক আমি 8ৰে হৰণ কৰিম, 8 2 গুণ 16, কিমান বাকী আছে 12, 8 1 গুণ 8, তাৰপিছত 12ৰ পৰা 8 গ'লে 4, হয় নহয়? আৰু ইফালে 8 আছে, 8 48ক কেইবাৰ 6 বাৰ, 8 6 গুণ 48, অৰ্থাৎ কিমান হ'ব 216। ইয়াতে 216 আৰু এই তিনিটো আহি ইয়াতে বহি যাব, মানে 216ৰ কিউব। এতিয়া 216টো কেনেকে পাবা, যে 6 তিনিটা যদি পূৰণ কৰা 216 পোৱা, হয় নে নহয়? 6 × 6 × 6, চোৱা 6 6 গুণ 36, 36 6 গুণ 6 6 গুণ 36, 6 7 3, 6 3 গুণ 18, 19 20 21, বুজি পাইছা নাই? মানে কিমান 216, অৰ্থাৎ আমি বাহু এটাৰ মান কিমান পাম, যে 6 সেন্টিমিটাৰ। এইখিনি বুজি পাইছা নাই? মানে সৰু যিটো ঘনক, সৰু ঘনক এটাৰ বাহু এটাৰ জোখ কিমান 6 সেন্টিমিটাৰ হ'ল। এতেকে নতুনকৈ পোৱা ঘনকটোৰ বা ঘনক এটাৰ বাহুৰ জোখ কিমান হ'ব, 6 সেন্টিমিটাৰ। এইটো আমাৰ ফাৰ্ষ্ট পাৰ্ট যিটো, সেইটোৰ সমাধান হ'ল। এতিয়া চোৱা ছেকেণ্ড পাৰ্টটো আমাক কৈছে যে ডাঙৰ ঘনকটো আৰু সৰু ঘনক এটাৰ পৃষ্ঠকালীৰ আয়তনটো আমাক উলিয়াব, অনুপাত যিটো আমাক অনুপাত উলিয়াব লাগে। অনুপাত মানে কি, এটা এন্তৰক কি কৰি দিম, হৰণ কৰি দিম। কিবা এতেকে অনুপাত
এতেকে অনুপাত এটা এটা বস্তু মেনশন কৰা আছে যে পৃষ্ঠকালীৰ অনুপাত, গতিকে আমি পৃষ্ঠকালীৰ অনুপাত বুলি লিখিম। এতিয়া লিখিম এতেকে পৃষ্ঠকালীৰ অনুপাত, এতেকে পৃষ্ঠকালীৰ অনুপাত ইকুৱেল টু ডাঙৰ ঘনকটোৰ আয়তন, ডাঙৰ ঘনকটোৰ আয়তন ডিভাইডেড বাই সৰু ঘনকটোৰ আয়তন, সৰু ঘনকটোৰ আয়তন হল। এতিয়া চোৱা ডাঙৰ ঘনকৰ মই তোমালোকক দেখুৱাইছিলোই যে ঘনকেটাৰ পৃষ্ঠকালী সূত্ৰটো কি কৈছিলো ফাৰ্ষ্টত তোমালোকক, যে 6a² বুলি কৈছিলো হয় নে নহয়, এই সূত্ৰটো যে 6a²। গতিকে এতিয়া ডাঙৰ ঘনকেটাৰ বাহুৰ জোখ আমি কি ধৰিছিলো, মানে কিমান আছিলে 12 চেণ্টিমিটাৰ হয় নে নহয়। গতিকে ইয়াতে ধৰি ল'ম যে প্ৰথম যিটো বাহু সেইটো a1 বুলি, গতিকে 6a²। তাৰ যিহেতু সূত্ৰ a² হয় নে নহয়, গতিকে আমি এটাক a নাম দিম, এটাক a2 নাম দিম, a1 নাম দিম, এটাক a2। ইয়াতে কি হ'ব 6a²। হল, কিমান হ'ব 6 ইন্টু a, মানে যিটো ডাঙৰ হেৰি আছিল ঘনক আছিল সেইটোৰ বাহু কিমান আছিল 12 হয় নে নহয়। গতিকে 6 ইন্টু কি হ'ব 12 আৰু তলত কি হ'ব 6 ইন্টু a2, a2 মানে কিমান পাইছিলো ইয়াতে a মান কিমান পাইছিলো 6 হয় নে নহয়। গতিকে 6 ইন্টু কি হ'ব 6² হল। এতিয়া কি হ'ব 6 ইন্টু 12 গুণ কিমান 144, আৰু তলত কি হ'ব 6 6 গুণে 36 হল। এতিয়া এই 6 6 কটা যাব, তাৰপিছত 36এ 144ক 4 বাৰ, মানে কিমান হ'ব 4 আৰু তলত 1, অৰ্থাৎ কি হ'ব অনুপাতটো কি হ'ব 4:1। এইটো হৈ যাব আমাৰ 8 নম্বৰ কুৱেশ্যনটোৰ সলিউশন। এতিয়া 9 নম্বৰ কুৱেশ্যন চোৱা, আমাক কৈছে 3 মিটাৰ গভীৰ আৰু 40 মিটাৰ বহল নদী এখন ঘন্টাত 2 কিলোমিটাৰ বেগেৰে সাগৰলৈ বৈ গৈছে। 1 মিনিটত কিমান পানী গৈ সাগৰত পৰিব। ইয়াতে আমাক গভীৰতা দিয়া আছে, অৰ্থাৎ এইচ আমি ধৰি ল'ম যে 3 মিটাৰ, আৰু বহল অৰ্থাৎ প্ৰস্থ বি আমাক দিয়া আছে 40 মিটাৰ, আৰু কিলোমিটাৰ পাৰ 2 কিলোমিটাৰ বেগেৰে সাগৰলৈ বৈ গৈছে, মানে এইটো লেংথ অৰ্থাৎ দৈৰ্ঘ্য কিমান বেগেৰে বৈ গৈছে, কিমান 2 কিলোমিটাৰ। এই 2 কিলোমিটাৰক আমি ফাৰ্ষ্ট মিটাৰলৈ কনভাৰ্ট কৰিম। ইয়াৰ পিছত আমি কি কৰিম 1 ঘন্টাত কিমান পানী সাগৰলৈ বৈ গৈছে সেইটোৰ আয়তন উলিয়াম। বুজি পাইছা, মানে ধৰা এইটো এনেকুৱা আকৃতিৰ আছে, ঠিক আছে সাগৰটো, ইয়াৰ পৰা পানী এনেকে বৈ গৈ আছে হয় নে নহয়। আমি ফাৰ্ষ্ট লিখিম যে যিখিনি দিয়া আছে, যে নদীৰ পানীৰ ফাৰ্ষ্ট কি আছে গভীৰতা, অৰ্থাৎ এইচ আমাক কিমান দিয়া আছে, এইচ গভীৰতা মানে কি এইচ কিমান দিয়া আছে ইয়াতে 3 মিটাৰ হয় নে নহয়। গতিকে 3 মিটাৰ আৰু কি হৈছে 40 মিটাৰ বহল, মানে কি প্ৰস্থ, অৰ্থাৎ বি কিমান দিয়া আছে 40 মিটাৰ হল। কৈছে নদী এখন ঘন্টাত 2 কিলোমিটাৰ বেগেৰে সাগৰলৈ বৈ গৈছে, মানে কি দৈৰ্ঘ্য, অৰ্থাৎ এলৰ মান কিমান 2 কিলোমিটাৰ। 2 কিলোমিটাৰক আমি মিটাৰলৈ কনভাৰ্ট কৰিম হয় নে নহয়, মানে কি হ'ব 2 ইন্টু 1000ত 1 মিটাৰ, গতিকে 1000, অৰ্থাৎ কিমান হ'ব 2000 মিটাৰ, 2000 মিটাৰ। এতিয়া আমি কি কৰিম 1 ঘন্টাত কিমান বৈ গৈছে সেইটো উলিয়াম। উলিওৱাৰ পিছত আমি 1 মিনিটত কি কৰিম, 1 মিনিটত বৈ যোৱা সাগৰৰ পানীৰ আয়তনৰ কি কৰিম 1 ঘন্টাটো 60 মিনিটেৰে কি কৰি দিম হৰণ কৰি দিম। বুজি পাইছা নাই, কাৰণ 1 ঘন্টাত 60 মিনিট, বুজি পাইছা বস্তুটো। এতেকে 1 ঘন্টাত 1 ঘন্টাত সাগৰলৈ বৈ যোৱা পানীৰ আয়তন, বৈ যোৱা পানীৰ আয়তন কি হ'ব L ইন্টু B ইন্টু H হয় নে নহয়। গতিকে কি হ'ব এলৰ মান কিমান 2 ইন্টু বিৰ মান কিমান 40 ইন্টু H, এলৰ মান কিমান ইয়াতে 2 আছিলে, আমি কনভাৰ্ট কৰিছিলো 2000 হয় নে নহয়, গতিকে 2000 লিখিবা, 2000 ইন্টু বিৰ মান কিমান যে 40, তাৰপিছত এইচৰ মান কিমান 3 নহয়। গতিকে আমি এইখিনিক এনেকে ৰাখি দিম। যেহেতু কৈছো আয়তনৰ ক্ষেত্ৰত আমি কি কৰিম মিটাৰ কিউব কৰিম হয় নহয়, মিটাৰ কিউব বুলি লিখিম।
এতেকে কি হ'ব এতেকে 1 মিনিটত সাগৰলৈ বৈ যোৱা পানীৰ আয়তন কি হ'ব যে 1 ঘন্টাত কিমান বৈ গৈছিলে যে 2000 ইনটু 40 ইনটু 3 আৰু তলত কি হ'ব যে যেহেতু 1 ঘন্টাত 60 মিনিট আমি মিনিটলৈ কনভাৰ্ট কৰিম গতিকে 60 হৈ যাব হয় নহয় গতিকে এইটো শূন্য আমি এইটো শূন্য কাটি দিম তাৰপিছত চোৱা 3 এ 6ক 2 বাৰ তাৰপিছত 2 এ 4ক 2 বাৰ অৰ্থাৎ কিমান হ'ব 4 আৰু লগত শূন্য 3টা যেহেতু আয়তন গতিকে মিটাৰ কিউব হ'ব হয় নহয় গতিকে কি হ'ব এতেকে কুৱেশ্যনটোত কি আছে চোৱা আমাক কৈছিলে যে 1 মিনিটত কিমান পানী গৈ সাগৰত পৰিব গতিকে আমি লিখিম যে এতেকে 1 মিনিটত 4000 মিটাৰ কিউব পানী গৈ সাগৰত পৰিব এইটো হৈ যাব আমাৰ 9 নম্বৰ কুৱেশ্যনটোৰ সলিউশন গতিকে ষ্টুডেন্টস তোমালোকৰ আজি অনুশীলনী 13.5 1 পৰা 9 লৈকে যিমানখিনি প্ৰব্লেম আছিল গোটেইখিনি একেবাৰে সহজ নিয়মত তোমালোকক কৰাইছো তাৰ নেক্সট ভিডিঅ'ত মই তোমালোকক 13.6 কৰাম গতিকে আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ মেথছৰ গোটেইখিনি আমাৰ এইটো সেৱা পাঠশালা ইউটিউব চেনেলৰ এটা প্লেলিষ্ট আছে ক্লাছ 9 মেথছ বুলি তাতে গোটেইখিনি ক্লাছ পাই যাবা গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা আজিলৈ আহিছো থেংক ইউ